আজি বৰ ধুনীয়া টোপনি আহিলে দেই ৰাতি একদম ফ্ৰেছ ফ্ৰেছ লাগি আছে আজি মনটো কি গোন্ধাইছে সেই গু গু কিবা গেলা গেলা গোন্ধ এটা পাইছো ৰাতিপুৱা শুই উঠি এবাৰ কি গোন্ধ পাইছো বা কি গোন্ধাইছে হয় ঐ চৰেনো ৰাখি আমাৰ ঘৰৰ দৰজা মুখতে সেই পদূলি মুখতে কোনে এইবোৰ মৰি থৈ গ'ল হয় কোনে এইবোৰ হেপাই চুবোৱা বুৱাবোৰ কোন নাম নোমোৱাই এইবোৰ কাম কৰিছে হয় হে ঐ কালি কালি ঐ কালি চাইছো না ৰাতিপুৱাই এইবোৰ চাব নোৱাৰো দেই চাব নোৱাৰো মই কৈছো নহয় কি হলো ৰাতিপুৱাই কিবা ৰাম চিঞৰখন তুলিছে ঐ মই গাটো ধুই সোমাইছোহিহে এইফালে চা এই ভাগ চা আমাৰ ঘৰৰ একেবাৰে হেৰি বাউণ্ডেৰীৰ ভিতৰত চোতালতে কোনোবাই মৰি থৈ গ'ল হিচাহিয়া এইবোৰ বেয়া কাম কোনে কৰি থৈ গ'ল হা আমাৰ ঘৰ সেই চোতালত কেনেকৈ কবি এতিয়া সেই কোনে এইবোৰ কৰি থৈ গ'ল আমাৰ সেই হিংসা কৰা কোনোবাই কৰিব পাৰে ঠিক নাই মোৰ যে উকালি আহো লাগি গৈছে ৰাতিপুৱাই দেখি পেলাই কোনে কৰে বাৰু এইবোৰ বেয়া কামবোৰ কোনে কৰে বাৰু সঁচাকৈ কৈছো দেই তাকেহে ৰাতিপুৱাই শুই উঠি আহিছো মই বোলো কি গোন্ধাইছে আকৌ গু গু তাৰপৰাহে দেখিছো তলফালে এইবোৰ কৰি থৈ গ'ল কোনোবাই বোলো কোন বোলো এইবোৰ বোলো সেই মৰাবোৰ এইবোৰ বোলো ইয়াত মৰি থৈ গ'লহি বুলিছো কোন হ'ব এইবোৰ ওচৰৰে কোনোবা হ'ব আকৌ ইমানো এনেকুৱা হেৰি মানুহ থাকেনে বাৰু অসম জাতীয় আপদ মানুহ থাকেনে বাৰু হিংসাতে আহি পেলাই এনেকৈ সেইবোৰ কাম কৰিছে ৰ এতিয়া খুব গোৱাল গালি পাৰিম ৰ ওচৰৰ চপাকে গালি পাৰিমগৈ ৰ এতিয়া পদূলি মুখলৈ ওলাই লওঁ ৰবি ৰ মেনে থাক কোনে কৰিছে কেনেকৈ গম পাবিনো ওচৰ চুবুৰীয়াক গালি পাৰি কি লাভ আছে ওচৰ চুবুৰীয়া নকৰিলে কোনে কৰিব কোনোবাই দূৰৰ পৰা আহিব নেকি হাগিবলৈ দূৰৰ পৰা আহি থাকোঁতে সেই হাগিবলৈ আহি থাকোঁতে ৰাস্তাতে যাব ওচৰৰ বধেহে কোনোবা হয় কথাটো পিছে নহয় মই চাই অলপ ঢালি দিছোঁ তই যা অকণমান সেই গালি সপনি দেগে ৰাস্তাৰ ওচৰত গৈ ভাল এইবোৰ তেজ খোৱা মানুহবোৰ সময়ত আছোঁ আৰু দেই বৰ বেয়া মানুহবোৰ ওচৰত আছোঁ আকৌ এতিয়া মই অন্যায় কৰিবলৈ চাই থাকিব জাতিলাও এটা লাগিব নোৱাৰে একদম চুৰ কৰি নিব হে সেইবোৰ বাৰু নিশ্চয় নে আজিতো এইটো কাম বৰ ডাঙৰ কাম কৰি দিলে নহয় বাৰু মই কাৰ পানী খোৱা পুখুৰীত বিষ ঢালিছিলোঁ হে যাৰ কাৰণে মোৰ বাউণ্ডেৰীৰ ভিতৰত থাকি থৈ গ'লহি হে মই কি কৰিলোঁ মই কাক কি কৰিছোঁ মই এইবোৰ কৰি বাচি যাম বুলি ভাবিব নালাগে আকৌ দেই ধৰা পৰিবলৈ হ'লে পেন খুলি টিকাপ পিটিম মই বুজিছনে তহঁতি চবকে কৈছোঁ যিমান আছে এইখিনি হে চিনি পোৱা নাই মোক কলিক আকৌ হে এইবোৰ কাম কৰিবলৈ আহক হে মানুহ হৈ জনোৱাৰৰ কাম কৰিবলৈ আহক সঁচা পাই ৰাতিপুৱাই এইবোৰ দেখিছোঁহি বাঢ়ি গৰু চপাত চকু পৰিছে মোৰ একেবাৰে উকালি আহোঁ লাগি গৈছে বাৰু কেনেকৈ বাৰু জীয়াই থাকিবি বাৰু এইখন পৃথিৱীত বাৰু হে কেলে বাৰু এনেকুৱা হ'ল বাৰু মানুহবোৰ কিছু আকৌ দেই কলি পেহী কি হ'ল কাক গালি পাৰি আছে কি নাই হোৱা সেইটো সুধ আমাৰ ঘৰৰ হেৰি ৰাতিপুৱাই শুই উঠি দেখিছোঁ দৰজাখন খুলিয়ে চোতালতে এক মূৰা কোনোবাই হাগি থৈ গ'ল তাকে গালি পাৰি আছে কেনেকুৱা লাগে বাৰু কচোন ক ইমানো বেয়া মানুহ থাকেনে ৱাই কেলে এনেকুৱা কৰিব লাগে হয় তাকেতো কৈছোঁ কেমেৰা লগাব লাগিব ইয়াত কথা আছে কেমেৰা লগাব লাগিব নহ'লে এইখন পৃথিৱীত জীয়াই থাকিব নোৱাৰি ইছ ৰাম ৰাম কেলেনো সঁচাকৈ দেই কোন বাৰু হ'ব পাৰে বাৰু আপুনি কাৰোবাক সন্দেহ কৰিছে নি সন্দেহ কৰিবলৈ কিটো আছে ওচৰৰ ঘৰৰ কোনোবাই হ'ব দূৰৰ পৰা কোনোবাই আৰু হে গাড়ীত উঠি আহি মোৰ চোতালত থাকিবলৈ নাহে ওচৰৰ কোনোবাই হ'ব সঁচা দেই এইবোৰ মানুহৰ পৰা জীয়াই থাকিব নোৱাৰি আৰু সমাজখন যিমানেই উন্নতি কৰিছে আমাৰ এইটো অঞ্চলৰ মানুহবোৰ সিমানেই তললৈ গৈছেগৈ আৰু কি কৰিব লাগে নেলাগে একো গম নাপায় আৰু দেই সঁচাকৈ কৈছোঁ কিমান নিকৃষ্ট কাম কৰিছে চাচোন বাৰু জীৱ জন্তুও জানে কুকুৰ এটাই জানে দেখাকে হাগিব নালাগে বুলি এইবোৰ মানুহ কেনেকৈ বাৰু কচোন এইটো যুগতো বাৰু এনেকুৱা মানুহ থাকেনে মই আকৌ বিশ্বাসেই কৰিব পৰা নাই দেই নাই নাচাওঁ হৈ যাব মই আহিছোঁ দেই গোন্ধটো এইখিনিলৈকে আহিছে মই সুদাই নেৰিছোঁ ধৰা পৰিবলৈ হ'লে কিন্তু জেউৰা খুটি উঘালি ফাটোৰ উৰাই দিম দেই মই কৈ দিলোঁ কামুকি কলিয়াই আকৌ কাউলৈ ভয় নকৰে দেম কি আৰু কামুকি আকৌ কলি নবৌ কি হ'ল ৰাতিপুৱাই ইমান বকি আছে যে পদূলি মুখত ৰৈ পেলাই কিনো কবি লাগে যিখনহে দেখিছোঁ ৰাতিপুৱাই শুই উঠি সেই চৰা আমাক কি বুলি কম আৰু লাজেহে লাগিছে আৰু মানুহক ক'ব দিওঁ আমাৰ চোতালতে কোনোবাই হাগি থৈ গ'ল নহয় কালি ৰাতি এতিয়া ভেনা মাখি উৰি আছিল
এতিয়া সেই পেহাৰে সেইবোৰ চাই চিতিয়াবলৈ লৈছে হ'বলা মই নোৱাৰিলোঁ আৰু চাব কালি আহি গ'লগৈ মই সেই গোৱাল গালিকে পাইছোঁ আৰু কিনো কৰিম এতিয়া কেমেৰা চেমেৰাও নাই নহয় আমাৰ ঘৰত এতিয়া ধৰা পেলা বোলো কি ৰাম ৰাম আৰু দেই এইবোৰ মানুহৰ পৰা জীয়াই থাকিবি নে থাকিবি অ' ইমানো কিহৰ উপহে থাকিলে বাৰু গৈ পেলাই চোতালত থাকিবলৈ সেইফালে বাহনীয়ে চাহনীয়ে ধেৰ জেগা আছিলে দেখোন থাকিব লাগিছিলে যদি বাহনী ফালে দৌৰিব লাগিছিলে তহঁতৰ চোতাললৈ দৌৰি কেলৈ আহিলে বাৰু কিনো কবি আৰু হিংসা আকৌ মানুহৰ বুঢ়া বুঢ়ী দুটা মিলা পিটিয়াই খাইছোঁ যে সেই পেহাইও আগৰ নিচিনাকৈ মদ টুপি নোখোৱা হ'ল শান্তি হ'ল ঘৰখনত সেইকাৰণে হিংসাতে এইবোৰ কৰিছে একো কৰিবলৈ নাপায় এইবোৰ মানুহ ধৰা পৰিব লাগে ধৰা পৰিলে এনেকুৱা দিব লাগে নহয় সঁচাকৈ কৈছোঁ কেনেকৈ জীয়াই থাকিবি বাৰু কচোন ক'বা কিবা হেৰি এটা কওক আকৌ বিয়া পিছৰ পৰা সেই বালি অকণে এই জৰাই ন তাত দি দিলে হৈ গ'ল একদম খহু ওলাই যাব নহয় যোনে কৰিছে কামটো একদম প্ৰমাণীয়া আমাৰ মোমাইদেউৰ ঘৰত আগতে সেই ইকৰা বেয়া আছিলে আৰু ভয়ে নকৰা মানুহে দুখীয়া মানুহ বুলি পিয়ালিতে হাগি থৈছে অ' তাৰপিছত বহুত দিনৰ পিছত মানুহ এজনীয়ে ক'লে বোলে এনেকৈ বোলে বালি যাই বোলে তাত দি দিলে খহু ওলাই যায় বোলে তাৰপিছত আমাৰ মোমাইদেউৱে বৰ দুখত কান্দি এদিন হিয়া ঢাকৈ ধৰি কান্দিছে বোলে মোক বোলে এইবোৰ এনেকুৱা বোলে দেখুৱালে হয় আৰু ভগৱানে বালিখিনি আনি ছটিয়াই দিলেহি নহয় 2 দিনত প্ৰমাণ পাই গৈছে হ' 2 দিন লাগিলে মাত্ৰ ওচৰৰে মানুহে তাৰ আকৌ গোটেই মুখে হাত তাত ভৰিয়ে খহু ওলালে নহয় ডাইৰেক্ট ধৰা পৰিলে আৰু তেনেকৈ পালে মানে সেইটো মজাটো এই আপুনি সেইটোৱে কওক মই সেইটোৱেহে উপায় দিছোঁ আৰু সেই সঁচাকৈ ধৰা পৰি যাব নেকি অঁ 2 দিনত ধৰা পৰিব মই কৈছোঁ নহয় 2 দিনত যামচোন তেতিয়াহ'লে ওলাবি মোৰ লগত ওলাবিচোন মই অকলে যাবলৈ বেয়া লাগে মানে হ'ব তেনে সেই পিছবেলালৈ ওলাব খালি জেগাকণ তেনেকৈ কচুপাত দেখিলে ঢাকি থৈ দিয়ক তাতে দিবহি লাগিব নহয় বালিখিনি হ'ব তেনে মই সেই কচুপাতে ঢাকি থৈ যাম বাৰু এতিয়া আহি পেলানি সেইখিনি বালিখিনি দি দিম ন অঁ লগালগ দি দিব আহি পেলানি আৰু মই ধৰা পেলাইহে আহিছোঁ এইবোৰ বেয়া কাম কৰা মানুহ হাৰি যাব নালাগে এনেকুৱা হেৰি থাকিব লাগে উপায় কিছুমান দেই সঁচাকৈ লোকক এইবোৰ সৰু সুৰা অন্যায় কৰে কিন্তু অন্তৰত যে কিমান আঘাত মাৰোঁ আমিহে জানো যাৰ লগত হয় সিহে বুজি পায় ভুক্তভোগীয়েহে বুজি পাব চবেই বুজি নাপায় এইটো কথা যেতিয়া সেই ওচৰৰ মানুহে এনেকৈ সৰু সুৰা অন্যায়বোৰ কৰিব জীয়াই থাকিবলৈ শান্তি নিদিব তেতিয়া ওচৰৰ সেই যোন ঘৰ মানুহে সেই পায় ভুক্তভোগী সিহঁতিহে বুজি পায় আকৌ দেই সঁচাকৈ আগতে আমাৰ মোমাইদেউৰ ঘৰত সেইটো সেই কেছ হওঁতে মোমাইদেউ খুব কান্দিছিলে পায় হাগিবলৈ জেগা নাপালে চাচোন বাৰু মোৰ ঘৰ সেই চোতালখনহে পালেগৈ হাগিবলৈ একদম মানে কি ক'ম আৰু দেই ভগৱানক দিছোঁ ধৰা পৰিলে হয় আৰু ধৰা পৰাটোৱে বিচাৰোঁ আৰু ধৰা পৰিয়ে যাব মই কৈছোঁ নহয় প্ৰমাণী দৰৱ এইটো মই সেইকাৰণে কৈছোঁ বালিখিনি আনি সেই য'ত লেট্ৰিন কৰিছিলে তাত লেট্ৰিনৰ ওপৰত দি দিলে হ'ল 2 দিনৰ ভিতৰত প্ৰমাণ পাই যাব আপুনি হ'ব তেতিয়াহ'লে আজি আবেলি ওলাবিচোন বাৰু অঁ হ'ব ওলাম বাৰু এইবোৰ কিনো হৈছে গোটেই গাত খজুৱতি হৈছে মুখে চুখে দেখোন গুটি উঠি গৈছে মোৰ কি হৈছে জানো পাই ইমান খজুৱাইছে ৰাম ৰাম তয়ে মানে সেইজনী মুখত দেখোন গোটেইখন গুটি কি কৈছে মই বুজি পোৱা নাই কলি পেহী বুজি পোৱা নাই তই 2 দিনৰ আগত আমাৰ ঘৰ চোতালত কোনে মৰি থৈ গৈছিলে এবাৰ সেই কি কৈছে মই বুজি পোৱা নাই ক'ত বুজি পাবি এতিয়া ক'ত বুজি পাবি 2 দিনৰ আগত যে আমাৰ চোতালত মৰি থৈ গৈছিলিহি তাৰ পৰিণামে এইটো পাইছ তই এতিয়া মুখত যে এইবোৰ ফুহা ওলাইছে যে তোৰ যে কি মৰি থৈ যোৱা কথা কৈছে মই একোৱে বুজি পোৱা নাই হয় তই একোৱে বুজি পোৱা নাই তই সত্যনাৰায়ণৰ ভতিজাক যে হে 2 দিনৰ আগত যে ৰাতি আমাৰ চোতালত হাগি থৈ গৈছিলিহি মনত পৰিছে নাই এতিয়া কোনে কৈছে মই হেৰি হাগিছিলোঁ বুলি কোনে কৈছে কিবা প্ৰমাণ আছে নেকি প্ৰমাণ নালাগে আৰু গম পাই গ'লোঁ হৈ যাব বুজিছা নাই একদম গম পাই গ'লোঁ নাগে মোক উপায়টো দিলে বুলিহে এইবাৰলৈ এৰিছোঁ নেক্সট টাইম যদি এনেকুৱা কিবা কৰ নহয় চাই ল'ম তোক জেউৰাতকৈ খালি ফাটৰ লগাই দিম আকৌ তাৰপৰা হেৰি মই একো হেৰি কৰা নাই মই কেলৈ কৰিলি বাৰু কচোন কৰ পৰা এইটো কাম তই আমাৰ চোতালত কেলৈ কৰিলি বাৰু গম পালেই যদি শুনি লওক আপুনি যে সেইদিনা মোক সেই গোটৰ মিটিঙত যে খেচকৈ বকিছিলে যে মনত যে কাজিয়া লাগিছিলে যে সেইটো খঙতে সেইটো চোতাতে মই সেইটো কাম কৰিছোঁ গম পাইছে পালে মজা এতিয়া নিজে ধৰা পৰিলিতো মুখেৰে ক'লিতো এইবাৰলৈ এৰিছোঁ তোক গোট চাফা কৰিবলগীয়া হৈছে আমি বুজিছ এইবাৰলৈ এৰিছোঁ নেক্সট টাইম চাবি আকৌ তোক ধুলাই যাই দিম আকৌ মাইকী মানুহ মতা মানুহ নাচাওঁ আকৌ মই আকৌ দেই